জালুকবাৰী সমষ্টিৰ অন্তৰ্গত অসম তথা ভাৰত বিখ্যাত পাণ্ডুনাথ দেৱালয়ৰ প্ৰাংগণত ৰঙালী বিহু উপলক্ষে ৫ এপ্ৰিলৰ পৰা বিহু নাচ, ঢোল বাদন আৰু পেঁপা বাদনৰ শিক্ষণৰ ওপৰত এখনি কৰ্মশালা অনুষ্ঠিত হৈছে। গামোচা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হৈ থকা উক্ত কৰ্মশালাখন অহা ১০ এপ্ৰিললৈ চলিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। বৃহত্তৰ পাণ্ডু মালিগাঁও অঞ্চলৰ যুৱক যুৱতীৰ লগতে কণ কণ শিশুসকলে যোগদান কৰা কৰ্মশালাখন খুবেই মনোগ্ৰাহী হৈছে। জালুকবাৰীৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। নমস্কাৰ। প্ৰথমে সমূহ অসমবাসীকে ৰঙালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি প্ৰথমবাৰ এনেকৈ ওলাই আহিছোঁ কৰ্মশালা কৰি। আশা কৰিলোঁ অহা বছৰো যাতে এনেকৈ আমি আগবাঢ়ি আহিব পাৰোঁ। আৰু আমাৰ গ্ৰুপটোৰ নাম হৈছে গামোচা সাংস্কৃতিক গোষ্ঠী। আমাৰ 5 দিনীয়া কাৰ্যসূচী আৰু এনেকৈ যদি আমি আগবাঢ়ি যাব পাৰোঁ তেনেহ'লে অহা বছৰলৈকে আমি আৰু মানে বেছি দিনৰ বাবে ৰাখিম। আৰু আমি এইটো পাণ্ডুনাথত কৰি আছোঁ। হয়, মন্দিৰত। নমস্কাৰ, সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আমাৰ গ্ৰুপটোৰ নাম হ'ল গামোচা সাংস্কৃতিক গোষ্ঠী। আৰু এনেকুৱা হয় যে কিছুমানে আমাৰ গ্ৰুপটোৰ হয় মানে আমি আগবাঢ়ি আহিছোঁ শিকাবলৈ, কাৰণ বহুতে শিকাৰ মানে আগ্ৰহ থাকে অলপ, যে তথাপি কিন্তু ভাল এটা স্থান নাপায় শিকিবৰ কাৰণে। সেইকাৰণে আমি ভাবিলোঁ যে আমাৰ গ্ৰুপটো হয়, গতিকে আমি গ্ৰুপটোত আলোচনা কৰিলোঁ যে আমি এনেকৈ শিকাব পাৰোঁ নেকি। আৰু বহুতে এনেকুৱা কৰে যে মানে শিকোৱাৰ নামত বহুত ডিমাণ্ড কৰে, 500, 1000 এনেকৈ বহুত ডিমাণ্ড কৰে। কিন্তু আমি সেইটো ডিমাণ্ড কৰা নাই। আমি সৰু এটা মূল্য ৰাখিছোঁ, যিহেতু আমি কোনো কাৰো পৰা নাপাম সঁহাৰি। চ' আমাৰ গ্ৰুপটোৰ পৰা তোলা-তুলিকে এনেকৈ মানে আৰম্ভ কৰিছোঁ। আৰু আমাৰ জইন ফিজটো মাত্ৰ 100 টকা ৰাখিছোঁ। আৰু মানে আপোনালোকেও জানে যে 100 টকাত আজিৰ দিনত একো নহয়। তো সেই হিচাপে আমি বঢ়িয়াকৈ আগবাঢ়ি আহিছোঁ। তো আমাৰ লিপিকাও আছে, প্ৰদীপ আছে, গোটেইকেইজনে আমাৰ গ্ৰুপটো হৈয়ে আগবাঢ়ি আহিছোঁ। তো আমি বিচাৰোঁ যে চবে শিকক, মানে যিমানখিনি পাৰে। কাৰণ 5 দিনত আমি অনুষ্ঠানটো 5 দিনো কৰিছোঁ, 5 তাৰিখৰ পৰা 10 তাৰিখলৈ। 5 দিনত কোনো মানে ইমানটো পাৰফেক্ট হ'ব নোৱাৰিব, কিন্তু যিখিনি শিকাম আমি পাৰফেক্ট কৰি শিকাব ট্ৰাই কৰিম। সেইখিনিয়ে কৈ কিনে মোৰ